আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজি 2 এপ্ৰিল 2025 তাৰিখ। আজিৰ দিনটোই মাজনিশা ৱাকফ এমেণ্ডমেণ্ট এক্ট 2024 সংসদত পাছ কৰা হ'ল আৰু আজিৰ দিনটো এক সংখ্যালঘু মুছলমানসকলৰ কাৰণে এক গভীৰ উদ্বেগ আৰু অবাঞ্ছিত আৰু অত্যন্ত দুখৰ এটা দিন হিচাপে পৰিগণিত হৈ থাকিব। সংখ্যালঘু মুছলমানসকলৰ ধৰ্মীয় ক্ষেত্ৰখনত গণতান্ত্ৰিক অধিকাৰ আৰু আইনী অধিকাৰৰ পৰা এখোজ দূৰত ৰখাৰ এই প্ৰচেষ্টা হিচাপে বিখ্যাত হৈ থাকিব। আহক এইখিনিতে আমি জানো যে এই ৱাকফ বিল যিখন 2024 অৰ্থাৎ ৱাকফ এমেণ্ডমেণ্ট বিল 2024খন মুছলমানসকলে সংখ্যালঘু মুছলমানসকলে ইয়াৰ বিৰোধিতা কিয় কৰিছে। এই বিলখন বিৰোধিতা কৰাৰ কেইবাটাও কাৰণ আছে। প্ৰথম কথাটো হ'ল ৱাকফ যিখন বিল, এই বিলখনৰ নামটোই সলনি কৰি দিয়া হৈছে। আমি কেইবাটাও বস্তু ইয়াত নোট কৰিছোঁ। তাৰ ভিতৰত ৱাকফ যিখন বিল, এই বিলখনৰ নামটোই সলনি কৰি দিয়া হৈছে। এই বিলখনৰ নাম শ্বৰ্ট ফৰ্মত ইয়াক উম্মিদ হিচাপে ৰখা হৈছে। উম্মিদ, UWMEE তাৰপিছত D, অৰ্থাৎ ইউনাইটেড ৱাকফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট এফিচিয়েঞ্চি এণ্ড ডেভেলপমেণ্ট। এই শব্দখিনিৰ জৰিয়তে ৱাকফ বিলখনৰ নামটোই সলনি কৰি দিয়া হৈছে আৰু শ্বৰ্ট ফৰ্মত ৱাকফ বিলখনক এতিয়াৰ পৰা উম্মিদ হিচাপে জনা যাব। এইটো হ'ল ধাৰা 1 নম্বৰত এই নামৰ সংশোধন কৰা হৈছে। 2 নম্বৰ বাদ দি 3 নম্বৰত যদি দেখা যায়, 3 নম্বৰ ধাৰাত সংশোধন কি কৰা হৈছে। 3 নম্বৰ ধাৰাত দেখা হৈছে ৱাকফ বিলখনৰ নতুনকৈ এটা সংজ্ঞা নিৰূপণ কৰা হৈছে। নতুন সংজ্ঞা নিৰূপণত তেওঁলোকে আগাখানী ৱাকফ, বহৰা ৱাকফ, কালেক্টৰ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, গভৰ্ণমেণ্ট পলিচি আৰু পৰ্টেল এণ্ড ডাটাবেছ, এইসমূহ বস্তু তাত তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে। অৰ্থাৎ নতুন সংজ্ঞা ইয়াৰ নিৰূপণ কৰা হৈছে। ধাৰা নম্বৰ 3A3 আৰু B3 আৰু C3, ধাৰা নম্বৰ A3, B3 আৰু C3 ইয়াত কি পৰিৱৰ্তন আনিছে, ইয়াকো আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ। বিশেষভাৱে ধাৰা A3ত উল্লেখ কৰা হৈছে যে কোনো ব্যক্তিয়ে আইনী মালিক নহ'লে আৰু সম্পত্তি হস্তান্তৰ বা উইল কৰিবলৈ সক্ষম নহ'লে ৱাকফ কৰিব নোৱাৰে। ইয়াৰ উপৰিও কোৱা হৈছে যে বংশধৰক ৱাকফ বা উইল কৰাই উত্তৰাধিকাৰীসকল আৰু মহিলাৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে। এইটো এটা সংশোধন কৰা হৈছে। B3ত সংশোধন কৰা হৈছে যে ৱাকফ এমেণ্ডমেণ্ট এক্ট 2024ৰ আৰম্ভ হোৱাৰ পূৰ্বে যিবোৰ ৱাকফ সম্পত্তি পঞ্জীয়ন কৰা হৈছে, তেনেকুৱা প্ৰতিটো ৱাকফ সম্পত্তিৰ বিতং তথ্য নথিপত্ৰ 6 মাহৰ ভিতৰত পৰ্টেল আৰু ডাটাবেছত পঞ্জীয়ন কৰিব লাগিব। তথ্যবোৰৰ ভিতৰত বিৱৰণৰ অৰ্থাৎ চিনাক্তকৰণ, সীমা, দখল, সম্পত্তি, ডাটাৰ তথ্য, ৱাকফ ডিড, ব্যৱস্থাপনা, আয়, ব্যয় আৰু আদালতৰ গোচৰ আদি সম্পূৰ্ণ নথিপত্ৰ অন্তৰ্ভুক্ত কৰিব লাগিব। ক'ত কৰিব লাগিব? পৰ্টেলত কৰিব লাগিব। ইয়াৰ কাৰণে সময় দিয়া হৈছে, ইয়াৰ কাৰণে সময় দিয়া হৈছে 6 মাহ। 6 মাহৰ ভিতৰত কৰিব লাগিব। যিটো কাম 10 বছৰৰ ভিতৰত কৰিব পৰা নাই, সেইটো কাম 6 মাহৰ ভিতৰত কৰিব লাগিব। একেদৰে ধাৰা C3ত কোৱা হৈছে যে ৱাকফ সম্পত্তি হিচাপে চিনাক্ত বা ঘোষণা কৰা যিকোনো চৰকাৰী সম্পত্তিক ৱাকফৰ সম্পত্তি বুলি গণ্য কৰা নহ'ব। সম্পত্তি চৰকাৰী হয় নে নহয় সেই সিদ্ধান্ত কালেক্টৰে ল'ব, DCয়ে ল'ব, যি ৰেভিনিউ ৰেকৰ্ড অনুসৰি আপডেট কৰা হ'ব। অৰ্থাৎ সিদ্ধান্ত
সম্পূৰ্ণ সিদ্ধান্ত লোৱাৰ এইখিনি ৱাকফ প্ৰপাৰ্টি হয়নে নহয় ইয়াৰ সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ দায়িত্ব ডিচিৰ ওপৰত থাকিব আৰু কালেক্টৰৰ ওপৰত থাকিব, আপোনাৰ বা মোৰ ৱাকফকাৰীসকলৰো নাথাকে। ধাৰা নম্বৰ 6 আৰু 7 যিটো সংশোধনী আনিছে এয়া হ'ল ধাৰা 6ত এতিয়া আগাখানী আৰু বহুৰা ৱাকফ সম্পত্তিবোৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ট্ৰাইব্যুনেলৰ সিদ্ধান্তক চূড়ান্ত সিদ্ধান্ত হিচাপে মানি লোৱা দফাটো মচি পেলোৱা হৈছে। ধাৰা নম্বৰ 7ত আগাখানী আৰু বহুৰাসকলৰ ধাৰা নম্বৰ 7ত আনিছে আগাখানী আৰু বহুৰাসকলৰ ৱাকফ সম্পত্তিকো অন্তৰ্ভুক্ত কৰা হৈছে আৰু বিবাদৰ ক্ষেত্ৰত ৱাকফ ন্যায়াধিকৰণে দিয়া সিদ্ধান্তক চূড়ান্ত বুলি বিবেচনা কৰা দফাটো বাতিল কৰা হৈছে। এইটো ইতিমধ্যে ক'লোৱেই। 6 নম্বৰতে ধাৰা 13, 14 আৰু 15 13 নম্বৰ, 14 নম্বৰ আৰু 15 নম্বৰ ধাৰাত সংশোধন অনা হৈছে। ধাৰা 13ত সংশোধন অনা হৈছে মাহৰ অন্তত এবাৰ বৈঠক অনুষ্ঠিত কৰিবলৈ ৱাকফ বোৰ্ডক নিৰ্দেশ দিয়া হৈছে। 14ত অনাস্থা ভোটৰ দ্বাৰা অধ্যক্ষক আঁতৰোৱাৰ বিধিগত ব্যৱস্থা থকা ধাৰাটো বাতিল কৰা হৈছে। অৰ্থাৎ কোনো কাৰণতেই ৱাকফ বোৰ্ডৰ অধ্যক্ষক কেতিয়াও কোনো ধৰণৰ অনাস্থাৰ জৰিয়তে কেতিয়াও তেওঁক মানে পদৰ পৰা মানে তেওঁক মানে গাদী চৰাব নোৱাৰিব, পদৰ পৰা তেওঁক এৰি দিয়া নহ'ব, কোনো কৰিব নোৱাৰিব, পদৰ পৰা আঁতৰ কৰিব নোৱাৰিব। ধাৰা নম্বৰ 15ত মুখ্য কাৰ্যবাহী বিষয়া চিফ এক্সিকিউটিভ অফিচাৰৰ চৰ্ত যে তেওঁ যুটীয়া সচিব জইণ্ট ছেক্ৰেটাৰীৰ স্তৰৰ হ'ব আৰু একেদৰে CEOজন মুছলিমেই হ'ব লাগিব, এনে চৰ্ত বাতিল কৰা হয়। আগতে CEOজন মুছলমানেই কৰা হৈছিল, যিহেতু ইয়াতে মুছলমানসকলৰ ইছলাম ধৰ্মৰ যথেষ্ট নীতি নিয়ম ফ'ল' কৰিব লগা হয়, কিন্তু এই ধাৰাটো এতিয়া সেই সংশোধনীত বাতিল কৰা হৈছে। 23 নম্বৰ, 32 নম্বৰ আৰু 33 নম্বৰ ধাৰাটো সংশোধন অনা হৈছে। 23 নম্বৰত অনা হৈছে মুখ্য কাৰ্যবাহী বিষয়াৰ নিযুক্তি আৰু চৰ্তৰ সৈতে জড়িত আৰু মুখ্য কাৰ্যবাহী বিষয়া মুছলমান হোৱাৰ প্ৰয়োজনীয়তা নিষেধ কৰা হৈছে। একেদৰে 32 নম্বৰ ধাৰাত সংশোধনী আনিছে যে বোৰ্ডৰ ক্ষমতা আৰু কৰ্তব্যৰ সংশোধন কৰা হৈছে। বোৰ্ডৰ যি ক্ষমতা থাকিব, যি কৰ্তব্য থাকিব, এইবোৰতো সংশোধন কৰা হৈছে। অৰ্থাৎ পলিটিকেলি যিবোৰ সিদ্ধান্ত কৰা হ'ব, যিবোৰ মানে সিদ্ধান্ত লোৱা হ'ব, সেইবোৰেই পাৰিত কৰা হ'ব। 33 নম্বৰ ধাৰাত যিটো সংশোধনী আনিছে এয়া হ'ল পৰিদৰ্শন ক্ষমতাত সংশোধন কৰে তেওঁলোকে। আবেদনৰ সময়ত মুখ্য কাৰ্যবাহী বিষয়াৰ আদেশ কাৰ্যকৰী হোৱাত বাধা দিয়াৰ ট্ৰাইব্যুনেলৰ স্বতন্ত্ৰতা নিষেধ কৰে আৰু একাংশ উপধাৰাৰ কৰ্তৃত্ব বিলুপ্ত কৰে আৰু কিছুমান উপধাৰা আঁতৰাই। ইয়াত কেইবাটাও উপধাৰা আছিল 33 নম্বৰত, এই উপধাৰাবোৰতো আঁতৰাই দিয়াই হয়। তাৰ লগতে ট্ৰাইব্যুনেলৰ যি এটা স্বতন্ত্ৰতা আছিল, এই স্বতন্ত্ৰতা নিষেধ কৰি পেলোৱা হয়। ট্ৰাইব্যুনেলৰ অৰ্থাৎ ৱাকফ বোৰ্ডৰ স্পেচিয়েলি নিজাববীয়া ট্ৰাইব্যুনেল থাকে, এই ট্ৰাইব্যুনেলৰ স্বতন্ত্ৰতা নিষেধ কৰা হৈছে। ট্ৰাইব্যুনেলে যদি সিদ্ধান্ত দিয়ে, এই সিদ্ধান্ত মানি ল'বও পাৰে, নল'বও পাৰে। ঠিক তেনেকৈ 36, 37 আৰু 40 নম্বৰ ধাৰাকেইটাতো সংশোধন কৰা হৈছে। 36 নম্বৰ ধাৰাত কোৱা হৈছে যে ৱাকফৰ নথি অবিহনে কোনো ৱাকফ কৰিব নোৱাৰিব। কোনো ব্যক্তিয়ে যদি নিজৰ প্ৰপাৰ্টি ৱাকফ কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁৰ নথি নোহোৱাকৈ ৱাকফ কৰিব নোৱাৰিব। তেওঁৰ নথি কি লাগিব আৰু কি নথিৰ প্ৰয়োজন হ'ব? তেওঁৰ নিজৰ মাটি নিজৰ নামত আছে, ম্যাদী পট্টাৰ মাটি, তেওঁ যদি ৱাকফ কৰিব বিচাৰে, ৱাকফ কৰিব নোৱাৰাৰ কাৰণটো কি? ইয়াতে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? ৱাকফে সেইটো অনুমতি দিব লাগিব। ৱাকফে অনুমতি নিদিলে ৱাকফৰ অনুমতিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ কোনো প্ৰপাৰ্টি ৱাকফ কৰিব নেকি? 37 নম্বৰ ধাৰাত সংশোধন কৰা হৈছে ৱাকফ পঞ্জীৰ ৰক্ষণাবেক্ষণ নিৰ্দিষ্ট পদ্ধতিৰে কৰা জৰুৰী। এই নিৰ্দিষ্ট পদ্ধতি কি হয় আল্লাহ তাআলাই জানে। 40 নম্বৰ ধাৰাত সম্পত্তিক ৱাকফ সম্পত্তি হিচাপে ঘোষণা কৰাৰ সৈতে জড়িত ধাৰাটো বিলুপ্ত কৰা হৈছে। যিবোৰ সম্পত্তিক ৱাকফ সম্পত্তি হিচাপে ঘোষণা কৰা হৈছিল আৰু ঘোষণা কৰাৰ পিছত সেই ৱাকফ প্ৰপাৰ্টি হৈ থাকে। কিন্তু কথাটো হ'ল যে কোনোবা ব্যক্তিগত মানুহে যদি কোনোবা ৱাকফ প্ৰপাৰ্টি এনক্ৰ'চ কৰে, মানে অৰ্থাৎ যদি বেদখল দিয়ে, তেতিয়াহ'লে সেইটো ৱাকফ প্ৰপাৰ্টি বুলি ঘোষণা কৰাৰ কোনো
অধিকাৰ নাথাকিব। এইটো কেনেকুৱা ধৰণৰ কথা? ঠিক তেনেকৈ অন্যান্য আৰু বহুত সংশোধন আছে। 46 আৰু 47 নম্বৰ ধাৰাত ৱাকাফৰ বিত্তীয় হিচাপৰ জমা আৰু অডিট সংক্ৰান্তত পৰিৱৰ্তন, বিত্তীয় সীমাত বৃদ্ধি আৰু প্ৰসাৰৰ তালিকা নিৰ্ধাৰণ কৰা হৈছে। একেদৰে 48 নম্বৰ ধাৰাত বোৰ্ডৰ প্ৰতিবেদন আৰু অডিট ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি নিৰ্দেশাৱলী কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্ধাৰণ কৰাৰ নীতি বৰ্ণনা কৰা হৈছে। 50A নম্বৰ ধাৰাত 50A নম্বৰ ধাৰাত মুতৱল্লীৰ অযোগ্যতাৰ পদ্ধতি প্ৰৱৰ্তন কৰা হৈছে। একেদৰে আমাৰ এতিয়া উদ্বিগ্নতা কি? আমাৰ বিশেষকৈ মুছলমানসকলৰ উদ্বিগ্নতাৰ ওপৰত আমি কিছু নজৰ ৰাখিলে বেয়া নহয়। মুছলমানসকলৰ উদ্বিগ্নতা কি? বিশদ পঞ্জীয়ন আৰু কেন্দ্ৰীয় পৰ্টেলত সঘনাই আপডেট কৰাটোৱে যথেষ্ট আমোলাতান্ত্ৰিক বোজাৰ সৃষ্টি কৰিব। সৰু সৰু ৱাকাফ প্ৰতিষ্ঠানসমূহে এই প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ধাৰা 3Cৰ অধীনত সম্পত্তিটো ৱাকফ ঘোষণা কৰাৰ পিছত চৰকাৰী হয় নে নহয় সেইটো সিদ্ধান্ত লোৱাৰ ক্ষমতা সংগ্ৰাহকক দিয়া নীতিৰ অপব্যৱহাৰ হ'ব পাৰে। ইয়াৰ দ্বাৰা বৈধ ৱাকফ সম্পত্তিক চৰকাৰী সম্পত্তি বুলি ঘোষণা কৰা হ'ব পাৰে, যিয়ে ৱাকফৰ অধিকাৰ আৰু স্বাৰ্থত প্ৰভাৱ পেলাব পাৰে। 3 নম্বৰ 15 নম্বৰ ধাৰাত যি সংশোধনী অনা হৈছে তাত মুখ্য কাৰ্যবাহী বিষয়াজন মুছলমান হোৱাৰ চৰ্ত আঁতৰাই দিলে ৱাকফৰ সম্পত্তিৰ ব্যৱস্থাপনাৰ ধৰ্মীয় প্ৰতিনিধিত্ব হ্ৰাস হোৱাৰ ক্ষেত্ৰত উদ্বিগ্নতা সৃষ্টি হ'ব পাৰে। সৃষ্টি হৈছে, যি ইছলামিক নীতি আৰু পৰম্পৰাৰ সৈতে সামঞ্জস্যপূৰ্ণ পৰিচালনা আৰু বুজাবুজিৰ প্ৰয়োজনীয় সিদ্ধান্তত প্ৰভাৱ পেলাব পাৰে। একেদৰে আইনী আৰু ন্যায়িক উদ্বেগো কিছু আছে। ন্যায়াধিকৰণৰ সিদ্ধান্তসমূহৰ চূড়ান্ততাৰ বিধানসমূহ আঁতৰাই পেলোৱাৰ ফলত দীৰ্ঘদিনীয়া আইনী বিবাদৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত মামলা বৃদ্ধি পাব পাৰে আৰু ৱাকফ সম্পত্তিৰ বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত অনিশ্চয়তা আহিব পাৰে। সৰু ৱাকফ সম্পত্তিত প্ৰভাৱ কেনেকৈ পৰিব? সৰু ৱাকফ সম্পত্তিসমূহ কাৰ্যকাৰিতাৰ প্ৰয়োজনীয়তা পূৰণ কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে, যেনে পৰ্টেলত বিশদ সম্পত্তিৰ তথ্য সংগ্ৰহ বা জমা কৰা। তেনেকৈ কেন্দ্ৰীয়কৰণৰ ভাবুকিও আহিব পাৰে। ৱাকফ সম্পত্তিৰ পৰিচালনা আৰু তত্বাৱধানৰ কেন্দ্ৰীয়কৰণে স্থানীয় ৱাকফ বোৰ্ডৰ স্বতন্ত্ৰতা ক্ষমতা হ্ৰাস কৰিব। ই বিভিন্ন ৱাকফৰ ভিন্ন প্ৰয়োজনীয়তা আৰু পৰিস্থিতিক আওকাণ কৰি এনেধৰণৰ নীতি জাপি দিব পাৰে। ঠিক তেনেকৈ স্বচ্ছতা বনাম গোপনীয়তা। যদিও স্বচ্ছতা এটা লক্ষ্য, ৱাকফৰ সম্পত্তি আৰু ইয়াৰ পৰিচালনাৰ সবিশেষ ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ পৰা গোপনীয়তা চিন্তাৰ সৃষ্টি হ'ব পাৰে। পৰ্টেলত নিজেই ৱাকফৰ তথ্য প্ৰকাশ কৰাটো স্বজ্ঞানৰ গোপনীয়তাৰ বিৰুদ্ধ কথা। এইখিনি হ'ল আমাৰ বিশেষভাৱে ৱাকফ সংশোধনী বিলত যিখিনি সংশোধনী অনা হৈছে তাত আমাৰ উদ্বিগ্নতা আৰু বিশেষভাৱে মুছলমান কৌম, সংখ্যালঘু মুছলমান জাতিৰ ইচ্ছাৰ বিৰুদ্ধে গৈ বা তেওঁলোকৰ ধৰ্মীয় নেতাসকলৰ বিৰুদ্ধে গৈ এনেধৰণৰ সিদ্ধান্ত লোৱাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি অনুৰোধ জনাম ভাৰতবৰ্ষৰ সমগ্ৰ জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলোকে অনুৰোধ জনাম যে এই ৱাকফ বিল কোনো পধ্যেই যাতে পাছ কৰা নহয়। বিশেষকৈ এতিয়াতো লোকসভাত মাজনিশা পাছ কৰা হ'ল, কিন্তু নাজানো পৰৱৰ্তী সময়ত এই ৰাজ্যসভাত যেতিয়া পেছ কৰা হ'ব তো ৰাজ্যসভাত এই বিল পাছ হয় নে নহয় তাৰ যি আশংকা এতিয়াও ঘনীভূত হৈ আছে। ৰাজ্যসভাততো হয়তো ই পাছ হৈ যাব, কিন্তু যদি ৰাজ্যসভাতো ই পাছ হৈ যায় আৰু ইয়াক আইনত পৰিণত কৰা হয় তেতিয়াহ'লে সংখ্যালঘু মুছলমানসকলৰ এক মানে চিয়াৰ প্ৰতীক যিসমূহ আছে, মাদ্ৰাছা, মছজিদ, বিভিন্ন ধৰণৰ মক্তবসমূহ বা বিভিন্ন ধৰণৰ কবৰস্থান, দৰগাহ, মাজাৰ যিসমূহ আছে,
এই সকলোবিলাকতে প্ৰভাৱ পৰিব আৰু সকলোবিলাকে যেতিয়া যেনেকৈ ইচ্ছা সকলোবিলাক চৰকাৰে অধিগ্ৰহণ কৰিবৰ কাৰণে সুযোগ পাব আৰু তেওঁলোকৰ নিজৰ মাটি হিচাপে অৰ্থাৎ চৰকাৰী মাটি হিচাপে স্বীকৃতি দিয়াৰো তেওঁলোকৰে অধিকাৰ থাকিব। এই অধিকাৰ মুছলমানৰ হাতৰ পৰা সম্পূৰ্ণভাৱে মুছলমানৰ হাতৰ পৰা কাঢ়ি লোৱা হ'ব। গতিকে আমি ভাবোঁ ভাৰতবৰ্ষৰ প্ৰতিজন মুছলমানে এই বিলৰ বা এই এক্টৰ এই আইনৰ বিৰোধিতা কৰাটো অত্যন্ত জৰুৰী আৰু আমি আল্লাহ তাবাৰক তাআলাৰ ওচৰত দোৱা কৰোঁ এই বিল যাতে কোনোপধ্যেই পাছ নহয়। ধন্যবাদ।